নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু আজি উপস্থিত হৈছোঁ এইফালে আপোনালোকে পৰিৱেশটো দেখিলে আচলতে বহুতে জানে। বৰ্তমান উপস্থিত আছোঁ জুবিন দাৰ ঘৰৰ বাহিৰত। তো বাহিৰত ভিতৰত সোমোৱাৰ আগতে অকণমান আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত যদি আপোনালোকে আহে দেখিবলৈ পাব, ইয়াৰ অকণমান ইফালে আপোনালোকে দেখি পাব ব্ৰহ্মপুত্ৰ নদীখন। আৰু জুবিন দাই ইয়াৰ পৰাই ঘৰৰ পৰাই আচলতে দেখি পাইছিলে। এইফালে আপোনালোকে চাব পাৰে ব্ৰহ্মপুত্ৰ নদীখন, ইয়াৰ পৰা ঘৰৰ পৰা আচলতে তেওঁ দেখি থাকিছিলে। তো ব্ৰহ্মপুত্ৰৰ পাৰত বুলি ক'লে আচলতে ভুল নহ'ব। তো আজি বৰ্তমান আহি পিনি উপস্থিত হৈছিলোঁ সেই জুবিন দাৰ ঘৰত। আৰু জুবিন দাৰ সেই ঘৰৰ যিটো পৰিৱেশ আপোনালোকক অকণমান দেখুৱাইছোঁ। মই জুবিন দাৰ ঘৰলৈকে আচলতে কেতিয়াও সোমোৱাৰ সৌভাগ্য কেতিয়াও হোৱা নাছিলে, কিন্তু যেতিয়াই গুৱাহাটীলৈ আহোঁ এবাৰ হ'লেও ইয়াত ভুমুকি মাৰোঁ। আৰু ইয়াত এখন ভেন এখন থাকে, এনেকুৱাকৈ ভেন এখন ৰখাই থোৱা থাকে। তো সেইটো আচলতে ইয়াত আহি পিনি সেই জুবিন দাৰ কিছু বস্তু আচলতে তেওঁ জীৱিত কালতে আচলতে উপলব্ধি কৰিবলৈ সদায় চেষ্টা কৰিছিলোঁ। তো এইফালে আপোনালোকে চাব পাৰে ইয়াতে আগতে আছিলে এখন গেট, আৰু এই গেটখনৰ বাহিৰতে বহুতো মানুহ আচলতে অহা দেখা যায়। যিদিনাখন জুবিন দা ঘৰলৈকে আহে সেইদিনাখন বহুতো যাৰ নেকি বেমাৰ আজাৰৰ পৰা লৈ পিনি কোনোবা যদি পংগু মানুহ আছে, কাৰোবাৰ হাত নাই, কাৰোবাৰ ভৰি নাই, যিসকল ভিক্ষুক যিসকল ব্যক্তি, তো ইয়াত আপোনালোকে লানি নিচিগা লাইন দেখিবলৈ পোৱা যায় যিদিনাখন জুবিন দা ঘৰলৈকে আহে। তেওঁ যিহেতু বহুতো কামত বাহিৰত ঘূৰি ফুৰিবলগীয়া হয়, তো তেনেকুৱা পৰিপ্ৰেক্ষিতত তেওঁ যিদিনাখন ঘৰলৈ আহে সকলোৱে গম পায়, আৰু ইয়াত আপোনালোকে পূৰা লানি নিচিগা লাইন দেখিবলৈ পোৱা গৈছিল। কিন্তু আজি সেই ঠাইখিনি, আজি জুবিন দাৰ ঘৰৰ এই বাহিৰৰ যিখিনি দৃশ্য আজি বৰ্তমান উকা। আৰু বহুতো মানুহ জুবিন দাৰ যেতিয়া আছিলে তেতিয়া আচলতে ইয়াত একদম ধুনীয়া এটা আড্ডা বহে। বহুতো ল'ৰা ছোৱালী আচলতে ইয়াত আহে, বহুতো মানুহে ইয়াত আচলতে জুবিন দাৰ সেই যি ক্ষেত্ৰ, আজি বৰ্তমান জুবিন দাৰ ঘৰৰ বাহিৰত আচলতে বহুতে সেই আড্ডা সদৃশ এটা পৰিৱেশ আছিলে, কিন্তু আজি বৰ্তমান সেই পৰিৱেশটো উকা। আৰু এতিয়া অকণমান ভিতৰৰ পৰা দেখুৱাম যে জুবিন দাৰ সেই আধৰুৱা হৈ ৰোৱা সেই ঘৰখন। মই ভবা নাছিলোঁ যে এইখিনিলৈকে কোনোবা দিনা সোমাবলৈ আচলতে সক্ষম হ'ম বুলি, কিন্তু ইয়াত দেখিছে খুব সুন্দৰকৈ আচলতে ৰাখিছে জুবিন দাৰ। এইফালে আপোনালোকে দেখিবলৈ পাইছে ফটো সেইদৰে ৰাখি থোৱা হৈছে। আৰু আধৰুৱা হৈ ৰোৱা সেই ঘৰখন আপোনালোকক দেখুৱাম, যিখন ঘৰ নেকি জুবিন দাৰ এটা সপোন আছিলে তেওঁ পূৰণ কৰিবলৈ, কিন্তু সেই ঘৰখন এতিয়া বৰ্তমান আধৰুৱা হৈ ৰৈছে। আৰু নাজানো, হয়তো হ'বও পাৰে যে ইয়াত কাম চলি আছে। এইখনে আচলতে ইফালে আপোনালোকে দেখিবলৈ পাইছে জুবিন দাৰ সেই আধৰুৱা হৈ ৰোৱা সেই ঘৰখন। তো এইখিনিতে এটা কথাই ক'ব লাগিব যে জুবিন দাই যদি ইচ্ছা কৰিলেহেঁতেন তো আচলতে এই ঘৰখন কোনোবা যুগতে আচলতে পূৰ কৰিব পাৰিলেহেঁতেন। ঘৰখন খুব সুন্দৰকৈ সজাই পৰাই ৰ'ব পাৰিলেহেঁতেন, কিন্তু জুবিন দাই সেইখিনি কাম কৰিব নোৱাৰিলে, কাৰণ জীৱনটো তেওঁৰ বাকী মানুহৰ কথা চিন্তা কৰোঁতে আচলতে গুচি গ'ল। আৰু এইফালে আপোনালোকে চাব পাৰে গছ গছনি যিমান দেখিছে, ঘৰটো বনাওঁতে কোনো এডাল গছ তেওঁ কটা নাছিলে, কিন্তু বাকী পৰিৱেশবিলাক আপোনালোকে গম পাইছে। দীঘলী পুখুৰীৰ পাৰৰ যিখিনি গছ গছনি কাটি পিনি শেষ কৰি দিয়া হ'ল। তো সেইবিলাক কথা সেনেকুৱা বিতৰ্কলৈ নাযাওঁ, কিন্তু এয়া এটা আপোনালোকে পৰিৱেশ দেখিব পাৰে যে চাই লওক গছ গছনিবোৰ যিখিনি আছিলে তো চাইডে চাইডে সেইদৰে আছে, কোনো এডাল গছো আচলতে কটা হোৱা নাই। তো এই ঘৰখনৰ ওপৰত যদি ক'বলৈ যাওঁ, জুবিন দাৰ সেই সপোনৰ ঘৰখন আজি সেইদৰে আচলতে দেখিবলৈ পোৱা গৈছে। আৰু এই ক্ষেত্ৰত এটাই কথা ক'ম আপোনালোকক যে জুবিন দা আচলতে ন্যায় পোৱাৰ ক্ষেত্ৰত জুবিন দাই সঁচাকৈ ন্যায়টো পাব লাগে, আৰু যিমান সোনকালে হওক তেওঁ ন্যায় পাব লাগে। আৰু যিসকল উচিত শাস্তি পাবলগীয়া যিসকল ব্যক্তি আছিলে তেওঁলোকে শাস্তি পাব লাগে। অকণমান ওচৰৰ পৰা আপোনালোকক এতিয়া ঘৰখন দেখুৱাম, আচলতে কেনেকুৱা এটা প্লেনিং কৰি পিনি জুবিন দাই এই ঘৰখন নিৰ্মাণ কৰিছিলে। আজি মোৰ সৈতে দেউতা আহিছে, দেউতা আৰু মই আহিলোঁহি খাৰঘুলিত থকা জুবিন দাৰ সেই ঘৰখন চাবলৈ। দেউতাৰো বহুত ইচ্ছা আছিল। দেউতা কিবা ক'বা? বেয়া লাগিছে, ঘৰটো আধৰুৱা হৈ থাকিল। জুবিন দাৰ এটা সপোন আছিলে ঘৰখনক লৈ। আৰু সেই সঁচাকৈ ঘৰখন এবাৰ চালে জুবিন দাৰ সেই সপোনৰ ঘৰখন এবাৰ আপোনালোকে চাব পাৰে। আৰু জুবিন দাই খাৰঘুলি ঘৰটো আচলতে বহুত ভাল পাইছিলে। এইখিনি জেগাত আজি নাই সেই চাংঘৰটো, এইখিনি জেগাত এটা চাংঘৰ আছিলে। মই প্ৰায়ে যেতিয়াই মানে গুৱাহাটী আহোঁ প্ৰায় এবাৰ মই জুবিন দাৰ এই ঘৰৰ এই চাৰিওফালৰ পৰিৱেশটো চাবলৈ সদায় আহিছিলোঁ। এইখিনি জেগাতে এটা চাংঘৰ খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছিলে। তো আজি এটি ঘৰ এটা আছে, এইফালে হয়তো মানুহ আছে কি খোলা দেখিছোঁ। তো এইফালে আপোনালোকে চাব পাৰে জুবিন দাৰ সেই ঘৰখন। বেছি ভিতৰলৈকে নাযাওঁ, এইদৰে আচলতে তেওঁ খুব ধুনীয়াকৈ নিৰ্মাণ কৰি লৈছিলে। আৰু ইফালে মই জনাত ইফালে এটা লিফ্টৰো ব্যৱস্থা কৰিছিলে জুবিন দাই।
তো এয়াই আচলতে জুবিনদাৰ সেই সপোনৰ ঘৰখন আপোনালোকক যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু অতি শীঘ্ৰে এই ভিডিঅ'টোৰ জৰিয়তে এটাই মেছেজ যে জুবিনদাৰ যি ন্যায়ৰ কথা ন্যায়ক লৈ পিনি যি প্ৰশ্ন উত্থাপন হৈ আছে তো অতি শীঘ্ৰে যাতে জুবিনদাৰ সেই ন্যায় পাবলৈ যাতে সক্ষম হয় আমি সকলোৱে আছোঁ আৰু যিমান সম্ভৱ আমি সকলোৱে সমগ্ৰ অসমবাসীয়ে সেই দিনটোলৈ ৰৈ আছে যিদিনাখন জুবিনদাই ন্যায় পাব আৰু উচিত সেই কালপিতকেইটাই যেতিয়া শাস্তি পাব তো ইমানতে সামৰিছোঁ আজি জুবিনদাৰ এই সপোনৰ ঘৰখনৰ এই স্থলীৰ পৰা ইমানতে এই ভিডিঅ'টো যদি এই ভিডিঅ' আপোনালোকৰ ভাল লাগিলে তেন্তে বেলেগ একো কৰিব নালাগে অকল শ্বেয়াৰ কৰিব আৰু জুবিনদাৰ সেই সপোনৰ ঘৰখন সোনকালে সম্পূৰ্ণ হ'ব লাগে যাক নেকি আমি সকলোৱে আচলতে এই সপোনৰ ঘৰখন সম্পূৰ্ণ হৈ উঠাত আমি সকলোৱে সহায় কৰিব লাগিব আৰু লগতে জুবিনদাই যাতে ন্যায় পাওক তাৰ কাৰণে আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম জয় জুবিনদা